নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অন্তম বৰা। উত্তৰ পশ্চিম যোৰহাটৰ মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ ৬০% ভোটদান সম্পন্ন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। উজনি অসমৰ বিভিন্ন প্ৰান্তত আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। যোৰহাট জিলাৰ উত্তৰ পশ্চিম যোৰহাটতো ভোটাধিকাৰ সাব্যস্ত কৰিছে ৰাইজে। উত্তৰ পশ্চিম যোৰহাটৰ মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডত বৰ্তমান সময়লৈকে ৬০% ভোটদান হৈছে বুলি জানিব পৰা গৈছে। ৱাৰ্ডটোৰ ৰাইজৰ মনোনীত এগৰাকী প্ৰাৰ্থীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি মনৰ ভাৱ প্ৰকাশ কৰিলে এনেদৰে। নমস্কাৰ, উত্তৰ পশ্চিম যোৰহাটৰ ঠেকৰঘা অন্তৰ্গত ৪৪ নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডৰ আজি পঞ্চায়ত নিৰ্বাচনৰ যি ভোট চলি আছে বৰ্তমান। আমাৰ এই ৫ নং ইউনিটৰ সকলো ৰাইজে সঁহাৰি জনাইছে। ভোট কেন্দ্ৰত এতিয়ালৈকে আপোনাৰ ভোটদান প্ৰদান কৰি আছে। সকলো ৰাইজে আমাক চৰকাৰৰ যি পঞ্চায়ত নিৰ্বাচনৰ নিৰ্দেশনা নিৰ্দলীয় প্ৰাৰ্থীৰ ৰূপে ময়ো প্ৰতিনিধিত্ব আগবঢ়াইছোঁ। গতিকে ৰাইজৰ যথেষ্ট সহায় লাভ কৰিছোঁ। আশা কৰোঁ যদি ৰাইজে এইবাৰ জয়লাভ কৰে আমি অনাগত দিনত ৰাইজৰ হকে আমাৰ এই ৫ নং ইউনিটত যথেষ্ট ভাল কাম কৰিবলৈ সুবিধা লাভ কৰিম। চৰকাৰকো ধন্যবাদ জনাইছোঁ। চৰকাৰে আমাৰ লেখীয়া যুৱকক নতুনকৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কোনো দল ভাগ নকৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেই ক্ষেত্ৰত নতুন যুৱকসকল আহি যিদৰে এই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকেও তেনেকৈ নিজৰ ৱাৰ্ডটোৰ প্ৰতি নিজৰ পঞ্চায়তৰ প্ৰতি ভাল কাম কৰিবলৈ আগ্ৰহী হৈ আহিছে। ঠিক তেনেদৰে ময়ো আগবাঢ়ি আহিছোঁ। গতিকে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু আমাৰ এই ৪৪ নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ সকলো ৰাইজে ওলাই আহি স্বতঃস্ফূৰ্তভাৱে দেখিছে সকলো ৰাইজ ওলাই আহি আপোনালোকে ভোটদান কৰিছে। আশা কৰোঁ এই ভোটদানত আমাৰ জয়লাভ হোৱাটো নিশ্চিত। যোৰহাটৰ পৰা প্ৰশান্ত জ্ঞানৰ ৰিপৰ্ট, নিউজ নাও 24/7।